ৱেলকাম বেক টু মাই ইউটিউব চেনেল শান্তি ৰচৈ। এতিয়া মই কচু শাক বনাব লৈছোঁ। ইয়াতে দিছোঁ গৰম পানীখিনি বহাই লৈছোঁ। তাৰপিছত কচুখিনি কাটি ধুনীয়াকৈ ভালকৈ ধুই পখালি টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, কুটি লৈছোঁ। এতিয়া গৰম পানীখিনিত বহাই ইয়াতে নিমখ অলপ দি মই ঢাকোনখন দি দিম। এনেকৈ 2 চামুচমান মই নিমখ জোখমতে দিছোঁ। আপোনালোকৰ দৰকাৰ হ'লে মানে কচু বেছি হ'লে নিমখ জোখমতে দি ল'ব। এতিয়া মই এটা বাউলত, সৰু বাউল এটাত ধনিয়া লৈছোঁ। আজি বেলেগ ধৰণে বনাম। ধনিয়া আৰু জিৰা গুড়ি, ধনিয়া 1 চামুচ, জিৰা গুড়ি আধা চামুচ দিছোঁ, লগতে হালধি জোখমতে দিছোঁ। এইখিনি পানীৰে মই অকণমান মিক্স কৰি পিছত ভাজোঁতে দিম। এতিয়া মই এইখিনি কচু বইল হৈ গ'ল, বইল হৈ যাব, তুলি থলোঁ পানীৰ পৰা। আৰু কচু পানীখিনি পেলাই নিদিওঁ, সেইখিনি পেলাই দিলে টেষ্টটোৱে বেলেগ হৈ যাব। এতিয়া অকণমান কেৰাহীত তেল দি ইয়াতে জিৰা গুটি দুটামান দি পিনে কেঁচা জলকীয়া, পিঁয়াজ আৰু এইখিনি এনেকৈ ভাজি ল'ম। ইয়াতে আদা নহৰু পেষ্ট অলপ দি দিছোঁ। এইখিনিও অকণমান এনেধৰণে লৰাই ল'ম। ইয়াতে এতিয়া মছলাখিনি মই মছলাখিনি ৰেডি কৰি থৈছিলোঁ, সেইখিনি ইয়াতে দি দিছোঁ। বৰ বেছিকৈ দিব নালাগে কচু শাকত মছলা, অলপ থুপথুপীয়া গ্ৰেভি টাইপত বনাম। এতিয়া মই সৰু সৰু কণ বিলাহীবোৰ ইয়াতে তেলত ভাজি ল'ম। এনেকৈ বিলাহীখিনি ভাজিবলৈও বেছি টাইম নালাগে, সোনকালে সিজি যায়। এয়া মোৰ ভাজোঁতে এনেকুৱা হৈছেগৈ। এতিয়া আমি বইল কৰি থোৱা কচুখিনি ইয়াতে দিছোঁ। বইল কৰোঁতে তেনেই অকণমান হৈ গ'ল। প্ৰথমতে বইল কৰোঁতে বহুত বেছি যেন দেখিছিলে, সেইকাৰণে আন্দাজমতে বিলাহী আৰু কচুখিনি আপোনালোকে নিজে দি ল'ব। এনেকৈ এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব লাগে। জ্বলা যদি বেছিকৈ খায় ভাল, আপোনালোকে দি ল'ব পাৰে। মোৰ মানে জ্বলা মোৰ হিচাপমতে দিছোঁ। এতিয়া ইয়াতে অলপ পানী এবাটি মই এড কৰি দিছোঁ। এয়া উতল আহিলেই পটকে সিজা কচু আৰু কচু পানীখিনি যে ৰৈ গৈছিলে সেইখিনি অলপ দি দিছোঁ। ইয়াতে দিম জালুকৰ গুড়ি অলপ দিছোঁ। কচুত অকণমান জালুকৰ গুড়ি দিলে ভাল লাগে খাই। এতিয়া মই আমাৰ জাতি ধনিয়াটো সেইটো মই কাটি পিনে ইয়াতে টুকুৰত দিছোঁ। আৰু এই মান ধনিয়াও অলপ ইয়াতে মিক্স কৰি দিছোঁ। এয়া মোৰ কচু হ'ল। লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।